Hi everyone, good morning. আজি ৰাতিপুৱা ছাদৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কিয়নো বহুত বছৰ মূৰত মোৰ ঘৰত বাগানভেলিয়া ফুলিছে তো ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। এয়া ডাল এডাল আনি পুতিছিলোঁ তো বহুত বছৰৰ পৰা ট্ৰাই কৰি এইবাৰ এপ্লাছ ফুল ফুলিলে। আৰু এইফালে মই কেইজোপামান শেৱালি ফুলৰ গছ ৰুইছিলোঁ। এয়া সৰু সৰুৱে আছে, এজোপা ডাঙৰ হৈছে এইজোপা, আৰু এইজোপা গছত এয়া চাওকচোন কলিয়ে হৈ চাগে, মোৰ এনেকুৱা লাগিছে কিয়নো আগতে মই কেতিয়াও শেৱালি ফুল ঘৰত ৰোৱা নাই, তো সেইকাৰণে কলি যেনে লাগিছে। আপোনালোকে যদি জানে মোক কমেণ্টত জনাবচোন এইটো কলি হয় নে নহয়। তো এনেকৈ নিজে ৰোৱা গছবোৰে যেতিয়া ফল বা ফুল দিয়ে দেখিবলৈ খুব ভাল লাগে আৰু মনটো খুব ভাল লাগে। তেতিয়াহ'লে ব'লক এতিয়া যিহেতু দুপৰীয়া হ'বৰ হৈছে তো ভাত বনোৱাৰ ফালে আগবাঢ়োঁ। আজি মই বনাম মাছেদি টেঙাৰ জোল। এয়া ঔটেঙা আৰু আলু কুকাৰতে বইল কৰি লৈছোঁ, আৰু ইফালে ধনিয়া পাতৰ চাটনি বনাম। যিহেতু ঠাণ্ডাৰ দিন তো গোটেইখিনি ৰেডি কৰি ল'লোঁ। প্ৰথমতে মাছখিনি ভালদৰে ধুই মেলি এতিয়া নিমখ আৰু হালধি সানি লওঁ। নিমখ হালধি সনাৰ পিছত এনেকৈ গোটেইখিনি মাছ মই ভাজি ল'লোঁ প্ৰথমতে, আৰু মাছখিনি ভজা হৈ গ'ল মোৰ। মাছখিনি ভজা হোৱাৰ পিছত একেটা কেৰাহীতে দি দিছোঁ অকণমান মিঠাতেল, আৰু দি দিছোঁ কেইটামান সৰিয়হ গুটি, আৰু দিছোঁ এটা শুকান জলকীয়া। আপোনালোকে জ্বলাটো বেছিকৈও দিব পাৰে, যিহেতু সিদ্ধিয়ে খাব সেইকাৰণে মই কম জ্বলা দিছোঁ। আৰু তাৰপিছত দি দিছোঁ বইল কৰি থোৱা ঔটেঙা আৰু আলুখিনি। ধুনীয়াকৈ তেলৰ সৈতে আলু আৰু ঔটেঙাখিনি মিহলাই ইয়াতে এতিয়া গুড়া মছলা যেনেকৈ হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু নিমখ ব্যৱহাৰ কৰি ধুনীয়াকৈ আকৌ এবাৰ ওপৰ তল কৰি গোটেই মছলাৰ সৈতে ঔটেঙা আৰু আলুখিনি মিহলাই দিছোঁ। এইখিনি যিহেতু বইল কৰাই আছিলে সেইকাৰণে অকণমান টাইম ভাজিছোঁ। ভজা হোৱাৰ পিছত দি দিছোঁ অকণমান পানী, আৰু পানীখিনি দি উঠি ধুনীয়াকৈ আৰু আকৌ এবাৰ মিহলাই দিছোঁ, মিহলাই উতল আহিবলৈ দিছোঁ। এয়া জোলখনত আৰু এটা বস্তু দিম এতিয়া, সেয়া হ'ল চাউলৰ গুড়ি। চাউলখিনি পেষ্ট কৰি লওঁ। আৰু এয়া দেখিছেনে মানি প্লেণ্ট মই এনেকৈ পানীতে জীয়াইছোঁ। আপোনালোকে কোনে কোনে এনেকৈ পানীতে মানি প্লেণ্ট জীয়াই মোক কমেণ্টত জনাবচোন। এয়া জোলখন মোৰ ধুনীয়াকৈ উতল আহি গ'ল। এতিয়া মই আলুখিনি ধুনীয়াকৈ ভাঙি দিছোঁ। এয়া আলুখিনি ভঙা হোৱাৰ পিছত অকণমান উতল আহিবলৈ দিছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই ইয়াতে দি দিম এয়া গুড়ি কৰি লোৱা চাউলখিনি। এয়া চাউলৰ পেষ্টটো দিলে মানে জোলখন অকণমান গোটা হয়, খাবলৈ খুব সোৱাদৰ হয়। তো গোটেইখিনি দিয়া হোৱাৰ পিছত আকৌ এবাৰ গোটেইখন ওপৰ তলকৈ লৰাই দিছোঁ, আৰু এইখিনি অকণমান টাইম উতলিবলৈ দিম। আৰু যিহেতু এতিয়া ঠাণ্ডাৰ দিন, ধনিয়া পাতৰ চাটনি সকলোৰে ঘৰে ঘৰে নহয় জানো, সেইকাৰণে ময়ো এতিয়া ধনিয়াৰ চাটনি বনাম, তাতে আৰু ভোট জলকীয়াৰ সৈতে। আৰু ধুনীয়াকৈ এইখিনি উতল আহি গৈছে। এতিয়া মই ইয়াতে ভাজি থোৱা মাছ কেইপিচ দি দিছোঁ, আৰু অলম'ষ্ট মোৰ এতিয়া ৰেডিয়ে হৈ গ'ল মাছৰ জোল। অকণমান টাইম উতল আহিবলৈ দিম। এইখিনি অকণমান উতল অহালৈ ইফালে চাওক মোৰ ধনিয়া পাতৰ চাটনি ৰেডি হৈয়ে গ'ল। ইয়াতে দি দিছোঁ অকণমান কেঁচা মিঠাতেল। খাবলৈ যে ইমান ভাল লাগে, গৰম গৰম ভাত আৰু ধনিয়া পাতৰ চাটনি খাওক আৰু একো নালাগে। মইতো খুবেই ভাল পাওঁ। আপোনালোকৰ কাৰ কাৰ প্ৰিয় জনাব কমেণ্টত। এয়া দেখিছে মোৰ মাছৰ জোলো ৰেডি হৈ গ'ল আৰু ধনিয়া পাতৰ চাটনিও ৰেডি হৈ গ'ল। তো আজি দুপৰীয়াৰ আহাৰত এয়াই আছিলে আমাৰ খানা। এয়া ধনিয়া পাতৰ চাটনি, গৰম গৰম ভাত আৰু ঔটেঙাৰ সৈতে মাছৰ টেঙাৰ জোল। তো এয়াই আছিলে আজি আমাৰ দুপৰীয়াৰ আহাৰ। আপোনালোকে আজি দুপৰীয়াৰ আহাৰত কি কি খালে জনাব কমেণ্টত। ভিডিঅ'টো যদি চাই ভাল পাইছে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।